हेलो फ्रेंड्स मैं मौसुमी আছে আপোনালোকৰ মাজত পুনৰ আহিছো এটা নতুন ভিডিও লৈ আৰু আজি ভিডিওটো এটা ৰিকুৱেষ্টেড ভিডিও হয় আৰু ভিডিওটো মোৰ ৰিকুৱেষ্ট কৰিছিল সাকিনা বেগমে তেওঁ লিখিছে যে বাইদেউ সিলাইৰ সুতা ছিঙি যায় কিয় গটিকে তেওঁ কিহৰ কাৰণে মানে সুতা ছিঙাৰ কথাটো সুধিছে এটো মই ক'ব পৰা নাই কিছুমান কাৰণ সুতা ওপৰৰ পৰাও কেতিয়াবা ছিঙে কেতিয়াবা তলৰ ফালেও সুতা ডাক ছিঙি যায় গটিকে ইয়াতে কোনো নিৰ্দিষ্ট কাৰণ তেওঁ কোৱা নাই কিন্তু কেৱল তেওঁ সুধিছে যে সুতা কিয় ছিঙি যায় বুলি গটিকে ইয়াতে মই কেইটামান কাৰণ আপোনালোকক কম যেতিয়া আপোনালোকে যিকোনো কাপোৰ সিলাই কৰিবলৈ লয় মই যিকোনো কাপোৰ কৈছো দেই ইয়াতে মই কোনো নিৰ্দিষ্ট কাপোৰ ধৰি দিয়া নাই যিকোনো কাপোৰ আপোনালোকে যেতিয়া সিলাই কৰিবলৈ লয় সদায় আপোনালোকে এটা কথা মন কৰিব কাপোৰটো ডাইৰেক্ট আপোনালোকে বেজি সুতাটো ভৰাই দিয়ে কাপোৰটো ফুটডালৰ তলত দি ডাইৰেক্ট মেচিনটো নচলাব এনেকুৱা ভুল কেতিয়াও নকৰিব যেতিয়া আপোনালোকে কাপোৰটো সিলাব লয় আপোনালোকে এটা কথা মন কৰিব এই তলৰ যেটো ববিন কেছৰ সুতাটো থাকে হেতু সদায় আপোনালোকে ওপৰত উলিয়াই ল'ব বেজিৰ সহায়ত এনেকুৱাকে হুইলাৰটো একবাৰ চলাই ল'ব চলাই লৈ তাৰ পিছত ওপৰৰ সুতাডালেৰে অকমান টানি দিব টানাৰ লগে লগে তলৰ যেটো ববিন কেছৰ সুতা আছে সেই সুতাটো ওপৰলৈ উঠি আহিব উঠি অহাৰ লগে লগে আপোনালোকে ফুটডালৰ যেটো ফুট আছে সেই ফুটডালৰ তলেদি ওপৰৰ আৰু তলৰ যেটো সুতা একেলগে ৰাখি ফুটডালৰ তলত ৰাখিব তাৰ পিছত ইয়াতে চাওক মই ইয়াতে এখন কাপোৰ লৈছো আৰু এতিয়া মই সুতা কেটা ওপৰ আৰু তলৰ দুটা সুতা ফুটডালৰ তলত ৰাখি এটা মই সিলাইটো কৰি দেখুৱাম আপোনালোকক এয়া চাওক ইয়াতে দেখিছে এইটো চাওক ইয়াতে খুব সুন্দৰকৈ সিলাইটো হৈ গৈছে মই আপোনালোকক ওচৰৰ পৰা দেখুৱাইছো এইটো চাওক কোনো ধৰণৰ খেলিমেলি ইয়াত হোৱা নাই সিলাইটোত আৰু খুব সুন্দৰকৈ সিলাইটো হৈছে ওপৰৰ ফালেও আৰু তলৰ ফালেও আৰু ইয়াতে কোনো সুতা ছিঙাৰ সমস্যা তেনেকুৱা একো হোৱা নাই গটিকে আপোনালোকে সদায় কথাটো মনত ৰাখিব যেতিয়া আপোনালোকে সিলাই কৰিবলৈ লয় আপোনালোকে সদায় সুতাটো ওপৰত আৰু তলৰ যেটো সুতা হেতু উলিয়াই লৈহে সিলাইটো ষ্টাৰ্ট কৰিব তেতিয়া আপোনালোকৰ কোনো ধৰণৰ সুতা ছিঙি যোৱা বা সুতা ফাঁচি যোৱাৰ সমস্যা নহয় সো এইটো এটা কাৰণ হ'ব পাৰে আৰু এটা কাৰণ হ'ব পাৰে যদি আপোনালোকৰ আগৰ পৰাই মেচিনত যেটো সুতা ফাঁচে এই অংশটোত বেছিভাগৰে সুতা ফাঁচি থাকে গটিকে ইয়াতে যদি আগৰ পৰা সুতা ফাঁচি আছে আৰু আপোনালোকে যদি নতুনকৈ আৰু কিবা কাপোৰ সিলাবলৈ লৈছে তেতিয়াও কিন্তু আপোনালোকৰ সুতা ছিঙিব কাৰণ তলৰ যেটো সুতা এই ফাঁচি যোৱা সুতাটো যেতিয়ালৈকে আপোনালোকে উলাই ঠিক কৰি নলয় সফা কৰি নলয় তেতিয়ালৈকে কিন্তু আপোনালোকে যিমানে কাপোৰ সিলাবলৈ চেষ্টা কৰক আপোনালোকৰ এই সমস্যাটো বাৰে বাৰে হৈ থাকিব গটিকে আপোনালোকে এবাৰ চেক কৰি ল'ব কিহৰ কাৰণে মেচিনৰ প্ৰবলেমটো হৈ আছে গটিকে প্ৰত্যেকটো মেচিনৰে বিভিন্ন সমস্যা থাকিব পাৰে নিৰ্দিষ্ট কিছুমান সমস্যা থাকিব পাৰে সকলোৰে বেলেগ বেলেগ সমস্যা হ'ব পাৰে গটিকে আপোনালোকে নিজৰ মেচিনটো এবাৰ চেক কৰি ল'ব কিহৰ কাৰণে তেনেকুৱা সমস্যা হৈ আছে আৰু যদি আপোনালোকে বহুত দিন ধৰক তেল দিয়া নাই মেচিনটোত ইউজ কৰা নাই তেল নিদিয়াকে এনেকৈ থৈ দিছে তেতিয়াও কিন্তু সিলাইবিলাক ভাল নহয় সুতাবিলাক প্ৰথমতে ছিঙে বহুত হেতু কাৰণে এবাৰ চেক কৰি ল'ব গটিকে মেচিনৰ সমস্যা অনুযায়ী সুতা ছিঙাৰ কাৰণ বহুতো হ'ব পাৰে গটিকে আপোনালোকে নিৰ্দিষ্ট কাৰণটো বাছি উলিয়াব আপোনালোকৰ মেচিন বিলাক এবাৰ চেক কৰিব তাৰ পিছত আপোনালোকৰ যেটো সমস্যা আছে সেই সমস্যাটো আপোনালোকে সমাধানটো নিজে পাই যাব গটিকে ইয়াতে মই যিখিনি পাৰো মোৰ ফালৰ পৰা আপোনালোকক বুজাবলৈ চেষ্টা কৰিছো যদি ভিডিওটো ভাল লাগিছে নিশ্চয় লাইক কৰিব আজিলৈ মানে